নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এয়া হোলিৰ দিনাখনৰে ভিডিঅ' বোলো লেটকৈ হ'লে আপলোড দিওঁ আৰু এয়া হাঁহৰ মাংস কাটি লৈছো ৰাতিপুৱাই। এয়া গোটা জিৰা, গোটা জালুক আৰু ধনিয়া একেলগে পেষ্ট কৰিম আৰু এয়া কেঁচা মছলা, আদা, নহৰু, জলকীয়া, পিঁয়াজ। আৰু আজি এয়া বৰষুণ বতৰ, আমাৰ এইফালে মানে হোলিৰ দিনাখন মাংস পুৰি তেনেকুৱা বোলে খায়, গতিকে আজি মাংস পুৰিয়ে বনাওঁ। আৰু বিয়া হোৱাৰে দিনাৰ পৰাই এনেদৰে চলি আহিছে নিয়মবোৰ, প্ৰত্যেক বছৰেই হয় এনেদৰে। আজি বোলো গেছত নবনাওঁ, খৰিতে বনাওঁ। এনেও খৰিত ৰন্ধা খাদ্যৰ সোৱাদেই সুকীয়া। এইফালে বাহিৰত জুই জ্বলাই ল'লোঁ এনেদৰে, আৰু মাংসখিনি বোলো ময়েই বনাম। হাঁহৰ মাংস, কোমোৰা, লাই শাক তেনেদৰে থাকিলে বেছি ভাল হয়। পিছে আমি আজি আলুৰে বনাম, গতিকে একেলগে ৰেচিপি এটাও শ্বেয়াৰ কৰা হ'ব আৰু এয়া মোৰ ভিডিঅ'টো আপলোড কৰা হ'ব, হোলীৰ স্পেচিয়েল ভিডিঅ'। আৰু এইফালে তেল গৰম হৈ আহিছে। তেল গৰম হৈ অহাত মই ইয়াতে কেইটামান চেনি দিছোঁ। মানে চেনিখিনি দিলে এটা কালাৰ আহে, চেনিখিনি পুৰি পেলাই এনেদৰে। আৰু তাত গোটা জিৰা, তেজপাত আৰু শুকান জলকীয়া দিম। তেলখিনি ধুনীয়া গৰম হৈ আহিছে পুৰা। গেছত হ'লে গৰম হ'বলৈয়ে নহয়, ৰখি থাকোঁতে যায়। আৰু এয়া পিঁয়াজখিনি দি দিলোঁ, সৰহকৈ পিঁয়াজ কাটি লৈছিলোঁ। গেছত ৰখি থাকোঁতে থাকোঁতে ভৰি বিষাই যায় আৰু এইফালে যেনিবা পুৰিয়ে যাব। আৰু এনেদৰে পিঁয়াজখিনি ভাজি লৈছোঁ অলপমান। এনেদৰে ভাজি লোৱাৰ পিছত ইয়াতে আলুখিনি দি দিম। আলুখিনিও একেদৰে অলপ সময় ভাজিম, নিমখ হালধি দি। গোটা জিৰা, গোটা ধনিয়া যিখিনি পেষ্ট আছিলে সেইখিনিও একেলগে দি দিছোঁ। আৰু এতিয়া মই কেৱল মাংসখিনি এনেদৰে মছলা মিক্স কৰি ভাজি থাকিম, ধুনীয়াকৈ ভাজি থাকিম। আৰু লাৰি থাকিব লাগিব সৰহকৈ, কিয়নো যাতে তলত লাগি নধৰে বা পুৰি নাযায়। আৰু হাঁহৰ মাংসৰ পৰা এনেও তেল সৰহকৈ ওলায়, গতিকে এয়া দেখিছেনে তেলবোৰ কেনেদৰে ওলাই আছে। আৰু ইয়াৰ পিছতে ইয়াতে মই মানে গুড়ি মছলা দিলোঁ। ধনিয়া গুড়ি, জিৰা গুড়ি যিহেতু আগতে মানে পেষ্ট কৰি দিছিলোঁ, গতিকে এতিয়া মই কেৱল চিকেন মছলা দিম। চিকেন মছলাটোৱে আছে, গতিকে চিকেন মছলা এনেদৰে দি
ভাজি লৈছোঁ আৰু এয়া কালাৰ চেঞ্জ হৈ আহিছে মাংসখনৰ আৰু এয়া তেলবোৰ দেখিছেনে কেনেদৰে ওলাইছে আৰু এয়া হ'বলৈ ৰেডিয়েই প্ৰায় মাংস আধা আধি হৈয়ে গৈছে। আৰু মাংসখনত গৰম মছলাও এড কৰিছিলোঁ শেষত খোৱাৰ আগে আগে, সেইটো কেপচাৰ কৰা নহ'ল আৰু নহ'ল এইকাৰণেই যে আমি মানে অলপ ফূৰ্তি কৰিলোঁ হোলী বুলি, হোলী খানিলোঁ আৰু সেইবোৰ কৰি থাকোঁতে সেইটো কেপচাৰ কৰা নহ'ল। এয়া আমাৰ মাংসখিনি খাবলৈ ৰেডিয়েই, পানী আৰু তেল যিখিনি আছিলে মানে পানীখিনি শুকাই গ'ল আৰু এইফালে মাংসখিনি ৰেডি হৈ গ'ল আৰু এইফালে মই নিজকে কেপচাৰ কৰি কৰি বনাই আৰু এইফালে আমি কৰা ফূৰ্তিবোৰ এয়া ল'ৰা ছোৱালী কেইটাই এনেদৰে বাল্টিঙত ৰং পানী গুলি লৈছে আৰু এনেদৰে আৰু এয়া আমিবোৰ আমাৰ সেয়া মামীহঁত আহিছিলে ঘৰলৈ বুলি হোলী খানিবলৈ, এয়া আমি একেলগে পুৰা স্ফূৰ্তি আৰু এনেদৰে এইবোৰ কৰি থাকোঁতেই মানে মাংসখন এইফালে হৈ গৈছে আৰু কিছুমান বস্তু মোৰ কেপচাৰ কৰাই নহ'ল আৰু ইয়াক মই দূৰৰ পৰা কেপচাৰ কৰিছোঁ আটাইকে। বাহিৰত ইহঁত দুটাকো কেপচাৰ কৰি আহিছোঁ। ধুনীয়া বৰষুণ দি আছে, এইফালে আমি বনাই আছোঁ এনেদৰে বৰষুণত ছাতি লৈ লৈ আৰু এইফালে ইহঁত দুটা পূৰা জিকি এনেদৰে হোলী খেলিছে আৰু তাত মানে পকীত অলপ পানী জমা হৈ আছিলে, সেই পানীখিনিৰে দুটাৰে পূৰা ফূৰ্তি আৰু পানীখিনি বৰষুণৰ পানী। এইফালে আমিবোৰ আটাইয়ে এনেদৰে লগা ধৰাকৈ বনাইছোঁ, মই অকলে নহয়, আমাৰ তেখেতেও বনাইছে আৰু লগতে মোৰ জাজনীও আছে, আমি আটাইয়ে এনেদৰে লগা ধৰাকৈ বনাইছোঁ আৰু এনেদৰে কাম কৰিলে বেছি কষ্ট নহয়। বহুতো কিবা কিবি কেপচাৰ কৰা নহ'ল, ভিডিঅ' কৰা নহ'ল, গতিকে যিখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ, পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।